11টা বজাত গাড়ীখন আহি পাইছিলহি ভঙাগড়ত। তাৰ পৰা কোনো ধৰণৰ মুভমেণ্ট নাই। 11টাৰ পৰা 4টা বজাত এৰাউণ্ড 3 গাড়ীখন আকৌ মুভমেণ্ট হৈছিল। চ' মোৰ যিটো টীম বনাইছিলোঁ, আমি বিভিন্ন টীম বনাইছিলোঁ। মোৰ এডিশ্যনেল DCP 2 মৃন্ময় গোস্বামীয়ে সেইটো লিড কৰিছিল। আমি ভেৰিফাই কৰি সেই জেগাটো চাই গম পালোঁ গাড়ীখন ৰাখিছিল যিখন আমাৰ ৰুদ্ৰাক্ষ মলত তলত পালোঁ। যিহেতু ৰুদ্ৰাক্ষ মলত তলত পালোঁ, আমি আকৌ ভেৰিফাই কৰিলোঁ ৰুদ্ৰাক্ষ মলত টপ ফ্ল'ৰত এখন বাৰ আছে এক্স'চ' বুলি, ৰুফ টপ বাৰ। সেই বাৰখন আমি এনেই ভেৰিফাই কৰিব গ'লোঁ। সেই বাৰখন ভেৰিফাই কৰোঁতে আমি গম পালোঁ যে 11টা বজাত সেই বাৰখনত এজন যুৱক আৰু 3গৰাকী যুৱতী সোমাইছিল। CC কেমেৰাৰ ফুটেজ আমি কালেক্ট কৰিলোঁ। ফুটেজৰ পৰা আমি আইডেণ্টিফাই কৰিলোঁ সেই তিনিগৰাকী আমাৰ ভিক্টিম লেডি আৰু শামীম বুলি যাৰ কথা কৈ আছোঁ, তেওঁ আমি ভিডিঅ' ফুটেজত পালোঁ। তাৰ ফুটেজৰ পৰা আমি তাৰ হোটেলৰ বিলখন কালেক্ট কৰিছোঁ, যিখন বিলৰ এমাউণ্ট হৈছিল 19,000। তাৰপৰা ৰাতি 3টা বজাত তেওঁলোক ওলাই আহিছিল।